হেল্ল' এভৰিৱান, ভাত পানী বনাব গ'লনে আপোনালোকে? আৰু মই একদম আজি মানে মাছৰ পৰাই দেখাইছোঁ দিয়ক, কাৰণ মই যিহেতু ভাতে বনাই আছোঁ এতিয়া, সেইকাৰণে ভাবিলোঁ অলপ দেখাই দিওঁ ভিডিঅ'টো কৰি। আৰু জিকা আৰু আলু কাটিলে হাজবেণ্ডে, দেখাত কিন্তু একাই যেন লাগিছে দিয়ক, কিন্তু বনালে মানে কমিয়ে যায়। মোৰ মানে বহুতেই ভাল লাগে জিকা আৰু আলু মাছেদি। আৰু মানে আমি দিনত মানে সেনেকৈ ভালদৰে খোৱা নাযায়, ৰাতি মানে দুয়োজনে একেলগে খাব পাৰোঁ আৰু দোকান চোকান বন্ধ কৰি কিনে। দিনত আকৌ মানুহ থাকে দোকানত, এজনৰ পৰা আনজন আহে, সেইকাৰণে মানে ৰাতি আৰু ভালদৰে খাওঁ আৰু। এতিয়া মই চব্জিটো বহাই থৈছোঁৱে। চাওকচোন, চব্জিটো দেখাত মানে একাই যেন লাগিছিল ন, এতিয়া চাওক কিমান শুকাই গ'ল, আৰু আছে মানে কমিব, ভালদৰে সিজা নাই। জিকাটোতো গলিয়ে যায় বাৰু, জিকাটো কমি যায়, কিন্তু আলুখিনি ভালদৰে সিজা নাই। আৰু মাছখিনি, ভাজি থোৱা মাছখিনি, আৰু মানে হাজবেণ্ডে কৈছে চাটনি এটা বনাব বোলে, জিকাৰ বাকলি আৰু মাছৰ মূৰা, আৰু এইভাগে গুচাই আছে আদা নহৰু। এনেকৈ চাটনি খাই কিন্তু বহুতেই ভাল লাগে। মই জানো বনাবা, কিন্তু আজি কৈছে যে মই বনাম, ঠিকে আছে। মোৰ এইবাৰ মানে ইচ্ছা নাযায় বনাব। ৰেডি কৰি আছে চাটনিটোৰ কাৰণে, দেখাম মই আপোনালোকক চাটনিটো। আৰু দিনতে শাক ৰাখি দিছিলোঁ, মই বাচি থৈ দিছোঁ। ৰাতি মানে শাক খালে হজম নহয় যিটো, সেইকাৰণে ৰাতি শাক নাখাওঁ। এয়া চব্জিটো মানে ইমানখিনি হ'লে, এতিয়া অলপ পানী দিম তাতে। এয়া চাটনিটোৰ কাৰণে ৰেডি কৰি চাওকচোন, শুকান জলকীয়া, আদা নহৰু, জিকাৰ বাকলি গোটেইখিনি মানে ভাজি ল'ব লাগিব ভালদৰে। ভাজি লৈ মিক্সিত দিব লাগিব, মিক্সি বাতি দি কিনে চাটনিটো মানে হেৰি কৰিব লাগিব। এয়া চাটনিটো চাওকচোন, এতিয়া ইমান ধুনীয়া হৈছে, খাবলৈতো একদম আৰু মোক খাবলৈ দিছে, একদম মজা লাগিছে আৰু খাই। জ্বালাটো পূৰা হৈছে, কাৰণ দুয়োজনে খাই আমি জ্বালা